বহুত ভাল লাগিছে মই ৰাতিপুৱা আহিছোঁ মোৰ কাৰণে গোটেই অফিচখিনি যিখিনি মানুহ আছে গোটেইবিলাকে মোৰ লগত সহযোগ কৰিছে স্পেচিয়েলি থেংকছ টু নলবাৰী ডিচি বৰ্ণালী ডেকা মেম আৰু এডিচি ৰণুভা ৰামচিয়াৰী মেম বাকী যিখিনি অফিচিয়েল ষ্টাফ আছে তেওঁলোকে মোক ধুনীয়াকৈ সহযোগ কৰিছে ভাল লাগিছে এনেকুৱা সুযোগ এটা সকলোৱে বিচাৰে মই পালোঁ তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতকো ধন্যবাদ দিলোঁ লগতে গোটেইখিনি নলবাৰী ৰাইজৰ মোৰ গাঁওখনৰ গোটেইখিনি মানুহ মোৰ গাঁৱৰ মানুহ ইয়াতে আছে কাম কৰি আছে তেখেত গতিকে গোটেইখিনি মানুহক মই কৃতিত্বটো অৰ্পণ কৰিব বিচাৰোঁ ভৱিষ্যতে সেইখন আসনত চবে বিচাৰে সেইখন আসন পাবৰ কাৰণে চবে বিচাৰে তাৰ কাৰণে কষ্ট লাগিব মই এইখিনি কৰি আছোঁ মই জুলাইত আবেদন কৰিছিলোঁ জুলাইত আবেদন কৰাৰ পিছত মোক যোৱা 29 নৱেম্বৰ তাৰিখে তেখেতসকলে কলাপ কৰিলে CM ভিজিলেন্সৰ পৰা তো বাকীখিনি আপোনালোকে আজি গমেই পালে ভাল লাগিছে মই এইখিনি আজি মই নতুনকৈ শিকিলোঁ কাৰণ একচুৱেলি APSC পাছ কৰাৰ পিছত ফাইনেল ৰিজাল্ট পিছত অৰিয়েণ্টেশ্যন থাকে তো সেইখিনি বস্তু মই আগতীয়াকৈ শিকিলোঁ মই সেইটো এটা ভাল হ'ল হয় ভৱিষ্যতে মই এনেকুৱা এটা সপোন আছে মই বৰ্তমান শিক্ষক নলবাৰী জাতীয় বিদ্যালয়ত মই কাম কৰি আছোঁ মৃন্ময় কলিতা শ্ৰী মৃন্ময় কলিতা নামৰ যুৱক এজনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আগ্ৰহ প্ৰকাশ কৰিছিলে যে তেখেতে মানে এদিনৰ বাবে ডিসি হ'ব বিচাৰিছে আৰু ডিসি কি কাম কৰে তাৰে অৰিয়েণ্টেশ্যন ট্ৰেইনিং এটা বিচাৰিছিলে সেই মৰ্মে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ এটা দিছিলে যে এদিনৰ বাবে মৃন্ময় কলিতা তেখেত নলবাৰী জাতীয় বিদ্যালয় ফুলগুৰিৰ শিক্ষক হয় বিজ্ঞান শাখাৰ যে তেখেতক এদিনৰ বাবে ডিসি অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম এটা দিবলৈ আৰু আজিৰ দিনটোত আমি হেতু ৰাতিপুৱাৰ পৰা আয়োজন কৰিছো আপোনালোকে দেখিছে ৰাতিপুৱা পোষণ ভি পঢ়াই ভিৰ ট্ৰেইনিং এটা তেখেত উপস্থিত আছিলে আৰু বৰ্তমান ডিসি অফিচৰ বিভিন্ন ব্ৰাঞ্চ বিলাকে কি কাম কৰে হেতু আমি দি আছো কিছু সময় পিছত পাব্লিকৰ লগত যিখিনি ইন্টাৰেকশন হেতুও অলপ আমি তেখেতক আভাস এটা দিম 2 বজাত আমাৰ ডিস্ট্ৰিক্ট ৰোড সেফটি মিটিং আছে এনে ধৰণে আমাৰ যিখিনি কাৰ্যসূচী দিনটিয়াকে আছে গোটেইখিনিৰে এটা অৰিয়েণ্টেশ্যন দিয়াৰ আমি চেষ্টা চলাই আছো কি কাম কাজ কৰে এগৰাকী ডিসিয়ে হয় হেতু তেখেতে বিচাৰিছিলে জানিবলৈ আৰু হেতু দিয়াৰ এটা চেষ্টা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আজি কৰি আছো আজি দিনজোৰা কাৰ্যসূচী আছে এতিয়া হেতু আছে তাৰ পিছত যেনেকে ডিসিৰ কামটো অফিসতে নহয় আপোনালোকে মোক দেখিয়ে থাকে যে মই ফিল্ডতো বহুত ঘুৰু ফিল্ডৰো এটা প্ৰগ্ৰাম আছে যে আমাৰ যেটো এটা 5 ষ্টাৰ প্ৰগ্ৰাম বুলি কয় পাইপ ওয়াটাৰ সাপ্লাই স্কিমৰ যেটো চলি আছে হেতু মৰুৱাত মই এডপ্ট কৰিছো হেতুটো তেখেতক লগত লৈ যাম আৰু এনে ধৰণে মানে পাব্লিকৰ লগত ইন্টাৰেকশনে হওক বা বিভিন্ন বিভাগ বিভিন্ন ব্ৰাঞ্চৰ যিখিনি কাম গোটেইখিনিৰে আমি এটা চেষ্টা চলাইছো আজি তেওঁ চাব আৰু মোৰ বিশ্বাস যে এটো তেওঁ মোটিভেট হওক আমাৰ যিমান অসমীয়া ল'ৰা ছোৱালী আছে যিমানে তেওঁলোক মোটিভেট হয় সিমানে ভাল যে হয় যে এটা এডমিনিষ্ট্ৰেশ্যনৰ প্ৰতি বা এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীবোৰ যিমান আগবাঢ়ি যায় সিমানে মই ভাবো যে আমাৰ বাবে গৌৰৱৰ কথা আৰু নলবাৰীখন প্ৰজ্ঞা নগৰী আমাৰ নলবাৰী ছাত্ৰ ছাত্ৰীৰ মই যেটো মেধা দেখো বা যেটো এটা এম্বিশন দেখো খুব দেখি ময়ে অনুপ্ৰাণিত হওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত